Asian Mission Institute of Nursing at Koyakusi. It is a very auspicious occasion that আমাৰ যিখিনি নৱগত নাৰ্ছিং স্কুলত এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে যথেষ্ট সেনচিটিভ দিন হয় কাৰণ ইয়াতে তেওঁলোকে যিটো ওথ ল'লে সেই ওথমতে কাম কৰিবলৈ তেওঁলোকৰ একচুৱেলি জীৱনটো উৎসৰ্গা কৰিব লাগিব নাৰ্ছিঙৰ কাৰণে তাৰমানে তো এইটো যথেষ্ট ভাল লগা বস্তু মই আগতে আচলতে এইটো গম পোৱা নাছিলোঁ আগতে কেতিয়াও মই এইটো এনেকুৱা অনুষ্ঠানত ভাগ লৈ পোৱা নাছিলোঁ মই আজি ইয়াতে ভাগ ল'ব পাই যথেষ্ট ভাল পাইছোঁ অনুপ্ৰাণিত হৈছোঁ যিখিনি নতুন নাৰ্ছিঙৰ ষ্টুডেণ্ট আছে বা আগত অধ্যয়ন কৰিছে তেওঁলোকৰ উদ্দেশ্যে চাওক নাৰ্ছিং এটা প্ৰফেশ্যন হয় এইটো এটা যথেষ্ট মানে নবল প্ৰফেশ্যন বুলি কয় দিছ নট এ অৰ্ডিনাৰী প্ৰফেশ্যন ইয়াতে যিখিনি ষ্টুডেণ্টে সোমাব তেওঁলোকে আচলতে ইন ফিউচাৰ এইটো কেৰিয়াৰটো এজ এ মানে জীৱন উৎসৰ্গা কৰা প্ৰফেশ্যন হিচাপে ল'ব লাগে তেওঁলোকে ভালকৈ বস্তুবিলাক অধ্যয়ন কৰিব লাগে শিকিব লাগে তাৰপিছত নিজকে মানে এম্পাৱাৰ্ড কৰিব লাগে যাতে তেওঁলোকে মানে ভৱিষ্যতে আমাৰ যিখিনি মানে পেচেণ্ট তেওঁলোকৰ হাতত আহিব নাইবা তেওঁলোকে শুশ্ৰূষা কৰিব লাগিব তাৰমানে তেওঁলোকক যাতে মানে ভালকৈ কৰিব পাৰে তাৰ কাৰণে বহুত ভালকৈ ষ্টাডি কৰিব লাগিব একচুৱেলি নাৰ্ছিং প্ৰফেশ্যনটো মানে বেকবোন অফ দ্য হেল্থ কেয়াৰ ছিষ্টেম বুলি কয় নাৰ্ছসকল নহ'লে আমাৰ এইটো আধৰুৱা হৈ থাকিব তেওঁলোকে একচুৱেলি মেইন হয় তাৰমানে আমাৰ ডক্টৰখিনি যিমানখিনি লাগি থাকে নাৰ্ছখিনি তাতকৈ বেছিকৈ মানে পেচেণ্টৰ লগত লাগি থাকিব লাগে আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ এইটো থাৰ্ড বেচ GNM তেওঁলোকক আমি এডমিশ্যনৰ পৰা 3-4 মাহ একেলগে থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছ কৰাওঁ আৰু তেওঁলোকক আমি হস্পিটেললৈ বেডছাইড নাৰ্ছিঙৰ কাৰণে তেওঁলোকক আমি প্ৰিপেয়াৰ কৰোঁ আৰু সেইদৰে এইটো বেটছৰ আজি তেওঁলোকক কেপ দিলোঁ মানে কি তেওঁলোকে এতিয়া বেডছাইড নাৰ্ছিঙৰ কাৰণে ৰেডি হৈছে কেপ দিয়া অৰ্থটো হৈছে তেওঁলোকক আমি এটা মূৰত এটা আমি বুজা দিছোঁ বেলেগ এটা বুজা দিছোঁ যে যাতে তেওঁলোকে এই বুজা হস্পিটেলত তেওঁলোকে পেচেণ্টবিলাকৰ লগত এই বুজাটো তেওঁলোকে ল'ব পাৰে সেইটো তাৰ উদ্দেশ্য আৰু আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিং ইয়াত আমাৰ উন্নত মানৰ শিক্ষা দিয়া হয় নাৰ্ছিঙৰ ওপৰত আমাৰ ইয়াত মানে এফিচিয়েণ্ট ফেকাল্টিজ আছে আৰু আমাৰ ষ্টুডেণ্টবিলাকৰ লগত আমি অনবৰতে লাগি থাকোঁ যাতে তেওঁলোকে নাৰ্ছিং শিক্ষা উন্নত মানৰ কৰি আমাৰ দেশৰ ভিতৰতে বিশ্বৰ ভিতৰতে তেওঁলোকে মানে জনাজাত হৈ পৰিব পাৰে তাৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ আমাৰ উন্নত মানৰ হোষ্টেল ফেচিলিটি আছে আৰু অফিচ ষ্টাফ আছে তেনেকৈ সেইকাৰণে মই আজি আহ্বান জনাওঁ যাতে সকলোৱে আমাৰ যাতে ইনষ্টিটিউটলৈ এবাৰ আহে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ নামনি অসমৰ অন্যতম এটি নাৰ্ছিং শিক্ষা প্ৰতিষ্ঠান অকল নাৰ্ছিং শিক্ষা নহয় আমাৰ ইয়াতে ফাৰ্মাচী শিক্ষাও আছে বিফাৰ্মো আছে এনেকুৱা এটা প্ৰতিষ্ঠানত কয়াকুছিত আমি আজি বিশেষকৈ কেপিং ডে যি চেৰেমনি হ'ল এণ্ড অথ টেকিং এই চেৰেমনিত আপোনালোকক পাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোকে জানে যে নাৰ্ছিং প্ৰফেশ্যনটো এটা নবল প্ৰফেশ্যন আৰু হেল্থ কেয়াৰ ছিষ্টেমৰ মেৰুদণ্ড বুলি আমি ক'ব পাৰি আৰু এই নাৰ্ছিং প্ৰফেশ্যনত যিসকল ছাত্ৰ ছাত্ৰী সোমাইছে তেওঁলোকে ডেডিকেটেডলি তেওঁলোকে কাম কৰিব লাগিব মানৱ সেৱাৰ ব্ৰতী হ'ব লাগিব আৰু সেই মানৱ সেৱাৰ ব্ৰতী হোৱাৰ কাৰণেই ফ্লৰেন্স নাইটিংগেলৰ যি আদৰ্শ সেই আদৰ্শৰে আগবাঢ়ি যোৱাৰ কাৰণে আজি আনুষ্ঠানিকভাৱে আমাৰ নৱাগত যিসকল ছাত্ৰ ছাত্ৰী নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আজি অথ টেকিং ল'লে লেম্প হাতত লৈ পেলাই গতিকে সঁচাকৈ এটি অস্পেচিয়াছ ডে আজি খুব ভাল লগা দিন আৰু এটা কথা মই আপোনালোকৰ যোগেদি নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত যিহেতু আমি সকলোৱে হেল্থ কেয়াৰ ছিষ্টেমৰ লগত জড়িত নাৰ্ছিং প্ৰফেশ্যনৰ লগত জড়িত বিশেষকৈ আমাৰ চিষ্টাৰসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ সদায় নম্ৰ সদায় এইটো থাকেই গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে মানুহৰ লগত অনাগত ভৱিষ্যতে যাতে খুব সুন্দৰভাৱে পেচেণ্টৰ হস্পিটেলত যেতিয়া আহে খুব মানে হতাশ হৈ আহে চকুলো থাকে চকুলো লৈ পেলাই তেওঁলোকে আহে আৰু এই ছাত্ৰ ছাত্ৰীসকলে বা নাৰ্ছসকলে তেওঁলোকৰ সেৱাৰ
যোগেদি যিটো মানৱ সেৱাৰ যোগেদি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই হস্পিটেলৰ পৰা ওলাই দিব লাগিব। গতিকে সেইখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোত মই ক'ব বিচাৰিছোঁ। এটা কথা মাত্ৰ সুধিম, নামনি অসমৰ এনেকুৱা ধৰণৰ প্ৰাইভেট ইনষ্টিটিউট বহুতেই আছে, YFPCৰ এই ইনষ্টিটিউটখনত ব্যতিক্ৰম কিবা আছে? হয়, আমাৰ ব্যতিক্ৰমটো হ'ল যে আমি নাৰ্ছিং এই অনুষ্ঠানখনত আমাৰ হোষ্টেল আছে, আমাৰ যিসকল শিক্ষাগুৰু আছে, বাইদেউসকলে বিশেষকৈ তেওঁলোকে যথেষ্ট কেয়াৰ লয় ষ্টুডেণ্টৰ। কাৰণ এই ষ্টুডেণ্টসকলে তেওঁলোকে যদি এতিয়া সমল গোটাব নোৱাৰে অধ্যয়নৰ যোগেদি, তেতিয়াহ'লে অনাগত ভৱিষ্যতে তেওঁলোকে মানৱ সেৱা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু বিপদত পৰিব। কাৰণ নলেজ ইজ পাৱাৰ বুলি এটা কথা আছে নহয়, আৰু সেইখিনি দিয়াৰ কাৰণে আমাৰ শিক্ষাগুৰুসকলে সদায় তেওঁলোকে ইয়াত অহৰহ তেওঁলোকে চেষ্টা অব্যাহত ৰাখে। আনকি আমাৰ ডে স্কুলৰ যিখিনি শিক্ষা প্ৰদান কৰে, তাৰোপৰি ৰাতি হোষ্টেলত আমাৰ বাইদেউসকলে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে নে নাই তেওঁলোকে সেইখিনি তদাৰক কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।